নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম প্ৰাঞ্জল কুমাৰ শৰ্মা, মোৰ ইউটিউব চেনেল হেল্প অলস্পৰলৈ পুনৰবাৰ স্বাগতম। বন্ধু-বান্ধৱীসকল, আমি আজি আন এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি আমি দেখুৱাম সাধাৰণতে আমি খেতি কৰিব গ'লে বিশেষকৈ তিয়হ, জিকা, ৰঙালাও, পানীলাও এইবিলাক খেতি কৰিবলৈ গ'লে আমি কিছুমান সমস্যাৰ সন্মুখীন হওঁ। বিভিন্ন ধৰণৰ পোক পৰুৱাই সেই ফলবিলাক নষ্ট কৰি পেলায়। বিশেষকৈ বৰল বা মৌমাখি জাতীয় পোক পৰুৱাবিলাকে আমাৰ খেতিডৰাত আহি সেই খেতিৰ ফচলবিলাক ধুনীয়াকৈ ওলোৱাৰ পিছতে এইবিলাক বিন্ধা কৰি বা তাক খাই লৈ নষ্ট কৰি পেলায়। তো এনেকুৱা সমস্যাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ফুৰাটন বা বিভিন্ন ধৰণৰ ৰাসায়নিক ঔষধ আমি ছিটাই দিওঁ, যাৰ ফলত আমি সফল নহওঁ। তো আজি মই আপোনালোকক এটা ঘৰুৱা পদ্ধতি শিকাম, যিটোৰ ফলত আমি এই বৰলবিলাকক আমি আবদ্ধ কৰি ৰাখিব পাৰোঁ আৰু তাক আমি আঁতৰ কৰিব পাৰোঁ। আৰু এনেকুৱা এটা পদ্ধতিৰ কাৰণে একদম কম বস্তুৰ জৰিয়তে আমি ঘৰতে এইটো তৈয়াৰ কৰিব পাৰোঁ আৰু কম খৰচত আমি বৰল বা এইবিলাকৰ পৰা উপদ্ৰৱৰ পৰা আমি হাত সাৰিব পাৰোঁ। তো তাৰ কাৰণে আমাক আজি লাগিব এই প্ৰচেছটো। আপোনালোকে ভিডিঅ'টো চাই থাকক। এই বস্তুখিনিত আমাক লাগিব এটা প্লাষ্টিক বটল, পানীৰ বটল, মিনাৰেল ৱাটাৰ বটল, 1/2 লিটাৰ বটল এডাল ৰছী লাগিব আমাক, লগতে আমাক গুড় মিঠৈ আমাক লাগিব আৰু আমাক ইয়াৰ উপৰিও পকা কল লাগিব আমাক। তো এই কল আমি ইয়াৰ পৰা ল'ম। এতিয়া ইয়াৰ অনুপাতটো মই আপোনালোকক বুজাই দিছোঁ। ইয়াত 1 লিটাৰ যদি পানী হয়, 1 লিটাৰ পানীৰ কাৰণে আমাক গুড় মিঠৈ লাগিব 200 গ্ৰাম, প্ৰায় 100 গ্ৰাম, আৰু কল লাগিব আমাক 200 গ্ৰাম। এইখিনি বস্তু আমি সানি ল'ব লাগিব। 1 লিটাৰ পানীখিনিত আমি সানি ল'ম। তো এতিয়া মই প্ৰচেছটো আপোনালোকক দেখাই আছোঁ। তাৰ আগতে আমাক ৰেডি কৰি ল'ব লাগিব বটলটো। তো এনেকুৱা পানীৰ বটলটোত আমি কি কৰি ল'ব লাগিব যে আমি এই যিখিনি মিশ্ৰণ আমি কৰি ল'ম, কল, গুড় মিঠৈৰ পানীৰ যিখিনি আমি মিশ্ৰণ হ'ব, পনীয়া জুলীয়া পদাৰ্থখিনি হ'ব, সেইখিনি প্ৰায় বটলটোৰ পৰা 3 ইঞ্চি বা আমাৰ 3টা আঙুলিৰ সমান জোখত ইমানমানলৈ ভৰাই ল'ব লাগিব। এতিয়া কলৰ গোন্ধটো আৰু গুড় মিঠৈৰ গোন্ধটোৱে মৌ বৰলক আকৰ্ষিত কৰিব। আৰু ইয়াত কিছুমান আমি খিৰিকীৰ দৰে বস্তু আমি ৰাখিব লাগিব, যাৰ ফলত আমাৰ কি হ'ব, আমি ইয়াত ব্লেড বা হেৰিৰে কাটি ল'ব লাগিব। মই এইটো আগতীয়াকৈ কাটি থৈছিলোঁ। এইটো 3টা ছাইডত এনেকুৱাকৈ আমি কাটি থৈ দিম। আৰু এইটো আমাৰ এনেকুৱাকৈ দোকানৰ চাটাৰ যেনেকৈ আমি খুলি থৈ দিওঁ তেনেকুৱা টাইপত আমি কাটি লৈছোঁ। ইংৰাজী ইউ আখৰটোৰ দৰে আমি কাটি ল'ব লাগিব ব্লেড এখনেৰে, সৰুকৈ, বেছি ডাঙৰো নহয়, এনেকুৱাকৈ আমি কাটি থ'ব লাগিব। লগতে আমাক এইটো বস্তু আমি আলাই থৈ দিয়াৰ কাৰণে আমাক এটা আমি যাতে খেতিডৰাত এনেকুৱা আলাই থৈ দিব পাৰোঁ, তাৰ কাৰণে আমাক এনেকুৱা ৰছীডালত লাগিব। এতিয়া আমি মিশ্ৰণ যেতিয়া আমি তৈয়াৰ কৰি ল'ম, ইয়াত কি হ'ব যে ইয়াত যিটো মিশ্ৰণ হ'ব, মৌমাখিবিলাক আমি খেতিত যেতিয়া আমি মাজত ওলমাই থৈ দিম, মৌ বৰলে ইয়াৰ গোন্ধটো দূৰৰ পৰা পাব আৰু ফলটোত যোৱাৰ সলনি এইফালেৰে সোমাব আৰু ভিতৰেদি পৰি যাব। ই ওলাব নোৱাৰিব, ইয়াৰে ওলাব নোৱাৰে। সৰু মাখিটোৰ সমান আমি কৰি ল'লে বেছি ভাল হয়। তো এতিয়া আমি মিশ্ৰণটো কৰিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াৰ কাৰণে প্ৰায় আমি 1 লিটাৰমান পানী আমি লৈ লৈছোঁ আৰু ইয়াত আমি কেইটামান পকা কল ইয়াত লৈ ল'ম। আমি প্ৰায় 4টামান পকা কল আমি লৈ ল'ম। এতিয়া আমি গুড় মিঠৈখিনিও লৈ ল'লোঁ। এনেকুৱাকৈ গোটেইখিনি আমি দি ল'লোঁ ইয়াত। এতিয়া আমি গোটেইখিনি গুড় মিঠৈ, কল আৰু পানীত আমি গোটেইখিনি বস্তু সানি পিটিকি ল'ব লাগিব। একদম গোটেইখিনি বস্তু মিক্স হ'ব লাগিব। মানে চাব লাগিব যে গোটেইখিনি বস্তু যাতে একদম গুড়ি হৈ যায় বস্তুখিনি, কোনো দাঁত টুকুৰা নাথাকে ইয়াত। আমি এনেকৈ মিশ্ৰণখিনি আমি যিমান পাৰোঁ আমি তাক মিক্স কৰি ল'ব লাগিব। আৰু ইয়াক কলৰ গোন্ধটো, মিঠৈৰ গোন্ধটোৱে মাখি, বৰল এইবিলাকক আকৰ্ষিত কৰে আৰু খেতিডৰাত যোৱাৰ সলনি সিহঁতে এই বটলটোৰ ভিতৰত সোমাবৰ কাৰণে চেষ্টা কৰে।
এতিয়া আমাৰ প্ৰায় হৈ গ'ল এতিয়া আমি এইটো বটলত আমি ভৰাই ল'ম এয়া চাওক আমাৰ বটলটোত আমি ইমানখিনি মাত্ৰ ভৰালে হৈ গ'ল আৰু এইটো সাফৰটো আমি এতিয়া মাৰি ল'ম এনেকৈ আৰু খেতিডৰাত আমি এইমতে যদি আমি ৰাখি থৈ দিওঁ তেতিয়াহ'লে যিবিলাক মাখি বা বৰল জাতীয় বস্তু আছে পোক আছে সেইবিলাক এই বিন্ধাৰে সোমাই যাব আৰু সি ওলাই আহিব নোৱাৰে আৰু ইয়াৰ ভিতৰত যাই সি মৌপান কৰিব যাওঁতে এইখিনি বস্তু গন্তত পাই লোৱালে এই বস্তুখিনি খাব যোৱাৰ লগে তাৰ হ'ব কি সি ইয়াত পৰি যাব ডুব যাব আৰু ওলাই যাব নোৱাৰি বাহিৰত ওলাই আহিব নোৱাৰি সি তাতে মৰি যাব আৰু বাকী যিবিলাক মাখি আছে সেইবিলাকো উপদ্ৰৱ নোহোৱা হৈ যাব আৰু এই গন্ধে তাক আকৰ্ষিত কৰাৰ ফলত আমাৰ খেতিডৰা বাচি যাব এনেকুৱাই ঘৰুৱা পদ্ধতিত আমি কৰিম প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি আমি ধুনীয়াকৈ আমি খেতিডৰাক বচাব পাৰোঁ আৰু 1 বিঘা মাটিত মাত্ৰ এনেকুৱা 10টা বা 15টা বটল যদি আমি আলাই থৈ দিওঁ তেতিয়াহ'লে আমি পোকৰ উপদ্ৰৱৰ পৰা হাত সাৰিব পাৰোঁ তো বন্ধুবান্ধৱ মই আৰু এবাৰ ৰিপিট কৰি দিছোঁ বস্তুখিনি আমাক কি লাগিব প্ৰথমতে আমাক এটা বটল লাগিব প্লাষ্টিকৰ বটল য'ত আমি ব্লেডেৰে ইংৰাজীত ইউ আখৰটোৰ দৰে আমি সৰু সৰুকৈ বটলটোৰ ওপৰৰ পৰা কাটি ল'ব লাগিব প্ৰায় 3 আঙুলমান তলত আৰু ইয়াৰ লগত মিশ্ৰণটো কৰাৰ কাৰণে আমাৰ ৰছী এডালো ল'লোঁ আৰু লগতে যিখিনি আমি ভিতৰৰ মিশ্ৰণখিনি দিম তাৰ কাৰণে আমাক লাগিব 1 লিটাৰ পানীত আমাৰ 100 গ্ৰাম গুৰ মিঠৈ আৰু লগতে পকা কল একদম বেছি মজি যোৱা হ'লে আৰু বেছি ভাল আমাক প্ৰায় 200 গ্ৰাম কল লাগিব আৰু সেইখিনি ভালকৈ পিটিকি লৈ ফেলে আমি বটলৰ ভিতৰত সোমাই লৈ এইখিনি যদি আমি ওলাই দিওঁ এনেকৈ বা ওলমাই দিওঁ তেতিয়াহ'লে আমাৰ মাখিবিলাকে এইফালেৰে সোমাই যাব আৰু এনেকৈ থোৱাৰ পিছত আমাৰ বৰল মৌমাখি বা অন্যান্য পোকবোৰৰ পৰা আমি হাত সাৰিব পাৰোঁ লগতে আমি খেতিত কোনো ধৰণৰ ৰাসায়নিক সাৰ আমি ব্যৱহাৰ বা কোনো কীট পতংগ মাৰা ঔষধ আমি দিব নালাগে সেইটোৰ পৰা আমি দূৰত্বত ৰাখিব পাৰোঁ আমি ৰগৰ বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু দি আছোঁ যাৰ ফলত আমাৰো অনিষ্ট হৈ আছে আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহি পৰিছে সেইকাৰণে আমি জৈৱিকভাৱে এনেকুৱা কাম কৰি আৰু কম খৰচত আমাৰ ঘৰতে থকা কল মিঠৈখিনি আমি কিমাননো দাম পৰিব এইখিনি এটা বস্তু আমি তৈয়াৰ কৰি বিঘাত আমি এনেকুৱাকৈ 10টা 15টা বটল দি খেতিডৰাক বচাব পাৰোঁ যে বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে মোৰ ইউটিউব চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ যিমান কৃষক বন্ধু আছে চিনাকি বন্ধু আছে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ